বন্ধুসকল নদীৰ কলকলনি শব্দত একো নুশুনি আছে। পানীৰ সোঁত কিমান ধুনীয়াকৈ বলি আছে আৰু এইপিনে চাওকচোন প্ৰকাণ্ড শিল এটা, দুইপিনে পানী বৈ আহিছে। চাওক কিমান ধুনীয়া লাগে দৃশ্যবোৰ ইয়াৰ। দীঘালৈ যোৱা ৰাস্তাটো কোনটো? দীঘা এইফালে যায় নেকি? অঁ পাহাৰ পাইগৈ যে পিকনিক চিকনিক খাই ন। বন্ধুসকল, ৱেলকাম টু দি নেক্সট পাৰ্ট অফ জংগল চাফাৰী। বলক এতিয়া গৈ থাকোঁ। বন্ধুসকল, আমি এতিয়া যিটো চেণ্টাৰত পাই আহিছিলোঁ, সেইটো চেণ্টাৰডোখৰ নাম হ'ল দীঘা চেণ্টাৰ বুলি কয়। সেইডোখৰ মানে চিৰাজুলি চেণ্টাৰ সেইটো আচলতে। আৰু আমি ৰাস্তা আহি আছোঁ এতিয়া দীঘা, যিটো মানে পাহাৰ এৰিয়াত আহি আছোঁ। আপোনালোকক কিছু দেখুৱাম বুলি দেখুৱাবলৈ চেষ্টা কৰিম বুলি আহি আছোঁ। চাওক ৰাস্তা কিমান বেয়া আৰু গোটেই খলা ভমা ভগা চিগা ৰাস্তা। তথাপিতো যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন গৈ থাকোঁ। এখন গাঁও আহি সোমালোহি। এতিয়া কোন গাঁও ধৰিব পৰা নাই। এইপিনে খেতি পথাৰ, সিপিনে আছে বাগানখন। আৰু কি গাঁও বুলি কয় গাঁওখনৰ নামটো নাজানো, কিন্তু আপোনালোকক দেখুৱাই গৈ আছে। বলক এইপিনে আহি পাহাৰ পাৰি গৈছোঁ আহি আৰু ৰাস্তাটো বহুত বেয়া, কি ক'ম। বলক আপোনালোকে মোৰ লগত আৰু চাই যাওঁ বলক এফালৰ পৰা দৃশ্যবোৰ। বন্ধুসকল, আমি নদীৰ ওচৰ পাই গ'লোহি আৰু পাহাৰৰ কিনাৰ পাই গ'লোহি। পাহাৰৰ দাঁতি কিনাৰ যিখন নদী সেইখন পাই গ'লোহি। বলকচোন বাইক লৈ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ, গৈ চাওঁ বলক এবাৰ। বন্ধুসকল, এইবিলাক পিকনিক প্লেচ হয়। সময়ত মানুহে ইয়াত জানুৱাৰী ডিচেম্বৰ মাহত মানুহে পিকনিক খাবলৈ আহে। চাওকচোন কিমান ধুনীয়া লাগে দৃশ্যবোৰ। আৰু এইফালেদি আমি এতিয়া যাব লাগিব। চাওক বন্ধুসকল, ইয়াত এটা মন্দিৰ আছে, সেইটো শিৱ মন্দিৰে হ'ব লাগে। চাওক মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক, সেইটো শিৱ মন্দিৰ বনাই থৈছে ইয়াত। আৰু এইফালেদি যাব লাগিব। বলক এয়া চাওক কিমান জংঘল এৰিয়া, কিমান ধুনীয়া লাগে। আৰু এখন গাড়ী মোৰ আগে গৈ আছে। চাওক য'ত নেকি মানুহবিলাকে পিকনিক খায়, সেই পিকনিক স্থলীলৈকে গৈ আছে।
কিমান সুন্দৰ প্লেচ চাওক। ৰাস্তাটো বহুত বেয়া, মানে শিলগুটি আৰু আপ ডাউন একদম নেৰ' হয়, পূৰা ঠেক, দুইফালে জংঘল। যেনে তেনে এখন গাড়ী আহিব পৰাকৈ ইয়াত ৰাস্তা বনাই থৈছে। আৰু মোৰ সম্ভৱ এইটো মানে জংঘলৰ ৰাস্তা, ফৰেষ্টৰ ৰাস্তা হয়। আৰু এনেকুৱা লাগিছে যেন আমি গৈ পাইছোঁহে আৰু তেনেকুৱা লাগিছে মোৰ মনে। আৰু চাওক চাওক চাওক, বাপৰে কিমান ডাউন চাওক। আৰু ডাউন তাতে ডাঙৰ ডাঙৰ শিলগুটি আছে, বোল্ডাৰ আছে। আৰু এইডোখৰটো আৰু ডেঞ্জাৰ চাওকচোন, গাড়ী উঠোঁতে মানে শ্লিপ টিলিপ হৈ গৈছে। আৰু এইবিলাক মাটি চাটি খান্দি যোৱা ৰাস্তা চাওক। বন্ধুসকল, এইডোখৰ জেগাটো মানে এনেকুৱা জেগা হয় য'ত নেকি ৰাতি হ'লে ইয়াত সন্ধিয়া হোৱাৰ লগে লগে বাঘ ভালুক হাতী চাতি ওলোৱা চান্স থাকে, কৈছে আমাক ফৰেষ্টৰ এজনে মানুহে। জল্দি ৰিটাৰ্ণ হ'ব কৈছে, ইয়াৰ পৰা ঘূৰি যাব কৈছে। আৰু চাওক বন্ধুসকল, আমি জেগা পাই গৈছোঁহি। আৰু এইফালে মানুহবিলাকে পিকনিক খাই থকা আগত লাগিছে কিছুমানে। আৰু চাওক এখন গাড়ী বাইক কিবা কিবি দেখা পাইছোঁ, এইবিলাক আমি বলক যাওঁ ওচৰলৈ এতিয়া। গাড়ীও ৰখি আছে আৰু ল'ৰা কিছুমানে পিকনিক খাই আছে সম্ভৱ ইয়াতে। বলকচোন আমি বাইকখন ৰখাই লওঁ, তাৰপাছত দৃশ্যবোৰ আপোনালোকক দেখুৱাম। আমি লাষ্ট জেগাটো আহি পাই গ'লোহি। আৰু চাওক সেইফালে সন্মুখত অলপমান মানুহে পিকনিক খাই আছে, আৰু এইফালে ল'ৰা কিছুমানে পিকনিক খাই আছে। বলক বন্ধুসকল, অৱশেষত আমি জেগাডোখৰ আহি পালোঁহি দেই। এইডোখৰকে কয় চাওক, পাহাৰৰ কিনাৰৰ জেগা। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়া নিজান পৰিৱেশ চাওক ইয়াত। আৰু ইয়াত কিছুমান মানুহে পিকনিক চিকনিক খাই আছে, মই সেইবিলাকো দেখুৱাম। আৰু নদীখনকো দেখুৱাম, আপোনালোকে চাওক। এইখন হ'ল নদীখন বন্ধুসকল চাওক। আৰু সেইপিনে সেইবিলাক পাহাৰ, আৰু এইটো ছাইডে ভিতৰলৈ আৰু পাহাৰ এৰিয়া, সন্মুখতে জংঘল। আৰু এইপিনৰ পৰা এটা সুঁতি বৈ আহিছে, নদী সুঁতি আহি পিনি এখন লগ লাগিছে, আৰু এখন সেইপিনে পৰা বৈ আহিছে চাওক। চাওক কিমান ধুনীয়া লাগে চাওক। আৰু মানুহবিলাকে জেগাই জেগাই পিকনিক খাই আছে। আৰু ইয়াত মানে কোনো ছিজনৰ কথা নাই আৰু, যেতিয়া তেতিয়া আহি মানে পিকনিক খাই থাকিব পাৰে। আৰু চাওকচোন এইবিলাক মানুহে পিকনিক খাই আছে, এইবিলাক মানুহে পিকনিক খাই আছে চাওক। আৰু সেইয়া দূৰতো কিছুমানে খাই আছে, সেই আঁতৰলৈ ল'ৰা কিছুমানে পিকনিক খাই আছে। আৰু আমি এতিয়া যাবলৈ চেষ্টা কৰিম সিপাৰে। সিপাৰে যদি যাবলৈ পাৰোঁ তেতিয়াহ'লে ব'লক আপোনালোকক গৈ দেখুৱাইছোঁ এই পাহাৰ। ব'লক বন্ধুসকল, এতিয়া ইপাৰে গৈ চাওঁ। আৰু এয়া চেণ্ডেলযোৰ মই হাতত লৈ ল'বলগীয়া হৈছে, কাৰণ কি পানীটো সোঁতটো অলপ বেছি আছে। ইয়াতে চাওক আপোনাৰ কিমান সোঁত বলিছে চাওক, কিমান কাৰেণ্ট দেখিছেনে পানীৰ সোঁত চাওক কিমান। বন্ধুসকল, নদীৰ কলকলনি শব্দত একো নুশুনিয়ে চাওক, পানীৰ সোঁত কিমান ধুনীয়াকৈ বলি আছে। আৰু এইপিনে চাওকচোন প্ৰকাণ্ড শিল এটা, দুইপিনে পানী বৈ আহিছে। চাওক কিমান ধুনীয়া লাগে দৃশ্যবোৰ ইয়াৰ। বন্ধুসকল, এইটো শিলটো চাওক, এইটো কিমান প্ৰকাণ্ড এটা শিলত মই মানে অলপ এতিয়া বহিবলৈ জেগা আছে ইয়াত শিলটোতে, তাতে অলপ বহি আজৰি লৈছে চাওক। আৰু মোৰ চাৰিওপিনে পানী গৈ আছে চাওকচোন, পানী বলি আছে কেনেকৈ তাৰ তলটোত। দেখিছে নহয় পানী কিমান ধুনীয়াকৈ বৈ আহিছে। বন্ধুসকল, নদীৰ সোঁতবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰ'ব, চাওক কিমান ধুনীয়াকৈ বৈ আহিছে।
আৰু বন্ধুসকল ওপৰলৈ চাওকচোন, সেইখন এখন বাগানেই হয়, সেইখন এখন বাগান। আৰু এইপিনে ল'ৰা কিছুমানে গা ধুই আছে নদীখনত, আৰু এইপিনে নদীখন বৈ গৈছেগৈ। আৰু এইডোখৰ জেগাৰ নামেই কয় দীঘা বুলি কয়। আৰু ইয়াতে সময়ত কিছুমান পিকনিকৰ ছিজনত আপোনাৰ পিকনিক খাইহি। আৰু আজি যিহেতু এতিয়াও পিকনিক ছিজন নহয়, হ'লেও মানুহ ইয়াত এনি টাইম থাকেই আৰু পিকনিক খাই থাকে। আৰু সন্ধিয়া হোৱাৰ লগে লগে পৰিৱেশটো অলপ বেলেগ হৈ যায়, কাৰণ কি ইয়াত হাতী চাতি ওলোৱা সম্ভাৱনা থাকে বুলি কৈছে ফৰেষ্টে আমাক। আৰু সেইকাৰণে এতিয়া ইমানকৈ দেখুৱাই আপোনালোকক পৰা বিদায় মাগিছোঁ। আৰু এতিয়া আমি গৈ থাকোঁ ব'লক বন্ধুসকল। বন্ধুসকল, অৱশেষত আমাৰ যাব হৈ গ'ল। আমাৰ বাইক ৰেডি কৰিলোঁ আৰু এতিয়া গৈ থাকোঁ। আৰু আপোনালোকক ইয়াকে দেখুৱাবলৈ আনিছিলোঁ। চাওক পৰিৱেশবোৰ কিমান ধুনীয়া, ইয়াত মানুহে কিমান ধুনীয়াকৈ পিকনিক খাই থাকে। কোনো হাই হুলস্থুল নাই, ঠাণ্ডা পৰিৱেশৰ জেগা। আৰু ব'লক এতিয়া গৈ থাকোঁগৈ। আৰু সন্ধিয়া হ'লে বোলে ইয়াত হাতী চাতি ওলোৱা চান্স থাকে বুলি কৈছে, সেইকাৰণে গৈ থাকিব লাগে এতিয়া। আৰু গৈ থাকোঁ। আৰু এইপিনে চাওক, এইখন আছিলে, আৰু আগলৈ আছে পাহাৰৰ দৃশ্যবোৰ। এয়াটো জংঘল এৰিয়া, আৰু আমি য'ত পালোঁহি পাহাৰ এৰিয়া হয়। সেই আগত এখন পাহাৰ আছে, আৰু সিপিনে ভিতৰলৈ এতিয়া বৰ্তমান যাব নিদিয়ে বোলে। এতিয়া হাতী চাতী ওলাই বুলি কৈছে ফৰেষ্টে, সেইকাৰণে নাযাওঁ। আৰু এইপিনকে আপোনালোকক দেখুৱাওঁ বোলো। বন্ধুসকল, যোৱাৰ আগে আগে আৰু এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ আছিলে, এইটো দেখুৱাই যাওঁ বুলি ভাবিছিলোঁ। এখন চাওক, এইখন এখন নদী আছিলে। এতিয়া বৰ্তমান ইয়াত পানী দুনি নাই, এতিয়া একদম শুকান হৈছে। অলপমান সুতি এটা বৈ আছে, এইখনো সেই ওচৰ পাজৰে, দীঘাৰ ওচৰ পাজৰে। প্ৰথমতে এইখন পায়, তাৰপিছতে গৈ পিনি সিপাৰে মেইন নদীখন পায়গৈ। আৰু আমি অহা বাটটো আছিলোঁ সেইপিনেদি, আমি সেইপিনেদি আহিছিলোঁ, এই জংঘলৰ মাজে মাজে। আৰু গৈছিলোঁ সেইপিনেদি। আৰু এইপিনে আপোনাৰ অৰুণাচলৰ পাহাৰ পাই যায়গৈ। এইপিনে যিটো মানে অৰুণাচলৰ যিটো জিৰ' এৰিয়া পাহাৰ পাই যায়, কিমিন এৰিয়া ছাইডটো পৰি যায়গৈ। আৰু এই চাওক দৃশ্য কিমান ধুনীয়া লাগে চাওক। ইয়াত একদম নিজান পৰিৱেশ, আৰু কোনো মানুহ দুনুহ হেণ্ড গেম নাই, ইয়াত আহ যাহ নাই। চাওকচোন কিমান ধুনীয়া লাগে, চাওক বন্ধুসকল, কিমান ধুনীয়া লাগিছে হয়নে বাৰু, কওকচোন আপোনালোকে। আৰু এইপিনে মানে গছ গছনি, এইবিলাক হ'ল ফৰেষ্ট এৰিয়া, আৰু সেইবিলাক হ'ল পাহাৰ এৰিয়া। চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু এইবিলাকলৈ আহিলে মানে যাবই মন নাযায়। আৰু এইপিনে এটা সুতি বৈ আছে সৰু সুৰাকৈ, চাওক কিমান ধুনীয়া লাগে চাওক। আৰু বন্ধুসকল চাওকচোন, প্ৰাকৃতিক দৃশ্যবিলাক কিমান ধুনীয়া লাগে চাওক। এইপিনে চাওকচোন বন্ধুসকল, এইপিনে চাওকচোন, নদীখনে আৰু জংঘলখনে আৰু পাহাৰখনে কিমান সুন্দৰ এটা পৰিৱেশ দেখুৱাইছে চাওক। বন্ধুসকল, আপোনালোকে কেতিয়াবা আহিছেনে ইয়ালৈ? মোৰ মতে আহিব লাগে, আপোনালোকে আহিবচোন। ইয়ালৈ আহিলে মানুহৰ মন চনবোৰ ভাল লাগে। এনেকুৱা পৰিৱেশলৈ আহিলে মানুহৰ মনবোৰ ভাল থাকে, মানুহৰ স্বাস্থ্য ভাল থাকে, মানুহ হাঁহি ফূৰ্তি লাগে মনত। আৰু হাঁহি ফূৰ্তিয়ে জীৱন, মানুহে জানেই নহয় আপোনালোকে। হাঁহি ফূৰ্তি কৰি থাকে। যিকণ পানী সুতি বৈ আছে বুলি কৈছিলোঁ, সেইকণ হ'ল এইকণ চাওক বন্ধুসকল। অকণমানকৈ বৈ আছে, আৰু এইপিনে নদীখনৰ নামটোহে আছেগৈ। আৰু নদীখন সিপিনেদি গুচি যোৱাৰ কাৰণে এইপিনে অকল সুতিটোহে থাকি গ'ল। চাওকচোন কিমান ধুনীয়া লাগে। চাওক বন্ধুসকল, বেলিটো পৰা এটা দৃশ্য কিমান ধুনীয়া লাগিছে চাওক। আৰু এইপিনে এনেকৈ বৈ গৈছেগৈ চাওক। সেইয়া দেখিছে নহয়, সেইখন মোৰ বাইকখন তাতে থৈ আহিছোঁ। আৰু এতিয়া ব'লক আমি গৈ থাকোঁগৈ। আমাৰ যাবৰ সময় হৈ গ'ল, আৰু সন্ধিয়া হৈ আহিলে, বেলি পৰা সময় হৈ আহিলে। ব'লক এতিয়া আমি গৈ থাকোঁ। বন্ধুসকল, প্ৰাকৃতিক দৃশ্যবিলাক চাই মজা লাগে, আৰু পৰিৱেশবিলাকত ইয়াত আহি মজা লাগে। মনবোৰ ভাল লাগে, মনবোৰ শান্ত লাগে, শান্তশিষ্ট লাগে, ঠাণ্ডা লাগে, আৰু পৰিৱেশবোৰ ভাল হৈ থাকে। মই এইবিলাকলৈ আহি ভাল পাওঁ সদায়। মই সেইকাৰণে এইবিলাক ভিডিঅ' কৰি আপোনালোকক বেছিভাগ দেখুৱাবলৈ প্ৰয়াস কৰোঁ, চেষ্টা কৰোঁ। মই ভাল পাওঁ এইবিলাক প্ৰাকৃতিক দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যবোৰ ভাল পাওঁ। গছ গছনি, জীৱ জন্তু, পোক পখিলা, সেইবিলাক মই ভাল পাওঁ কাৰণে মই সেইকাৰণে এইবিলাকক বেছি
এনভাইৰমেণ্টটো ইয়াৰ যিটো এনভাইৰমেণ্ট হয় সেইটো মানে এটা ঠাণ্ডা মুণ্ডা এনভাইৰমেণ্ট পৰিৱেশ হয়। সেইকাৰণে মই ইয়ালৈ আহি ভাল পাওঁ এইবিলাক জেগালৈ। আৰু আপোনালোকে কেনেকুৱা পায় এবাৰ মোক জনাবচোন, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায় এইবিলাক জেগালৈ আহি, ভাল পায়নে বেয়া পায়নে। আৰু ৰাস্তাটো আমাৰ সেইটো আছে, সেইফালেদি আমি এতিয়া যাবগৈ লাগিব। আৰু জানেই নহয় অলপ দূৰ বাগানৰ মাজে মাজে ৰাস্তা আৰু জংঘল এৰিয়া জেগা, সেইকাৰণে হাতী চাতি ওলোৱা ভয় থাকে। আৰু বলক এতিয়া আমি যামগৈ আৰু বলক বন্ধুসকল, এতিয়া সকলো ঘৰা-ঘৰি হৈ ঘূৰিছেগৈ, আমিও আৰু গৈ থাকোঁ বলক। চাওক সকলোবিলাক ৰাইজ গৈছেগৈ, আমিও গৈ থাকোঁ বলক। আৰু আপোনালোকেও ভালে কুশলে থাকক, হাঁহি ফূৰ্তি কৰি থাকিব, মন ফূৰ্তি কৰি থাকিব সদায়। বাই বাই বন্ধুসকল, টাটা। আৰু গধূলি হৈ গ'ল, মন ফূৰ্তি কৰি থাকিব সদায়, লাইফটো এনজয় কৰক, ফূৰ্তি কৰক। আৰু সকলো লোকে কৈছোঁ গুড লাক এভৰিবডি। আৰু আমাৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰিব। ধন্যবাদ বন্ধুসকল, বাই বাই।